কাজিৰঙাৰ একাংশ অতিথিশালাৰ আৱৰ্জনাই প্ৰদূষিত কৰিছে কহৰা নদীৰ পানী। ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ জনস্বাস্থ্যলৈও ভাবুকি আনিছে এই আৱৰ্জনাই। কহৰাৰ হাতীপথাৰ বনভোজস্থলীৰ মাজেৰে বৈ যোৱা কহৰা নৈৰ পানী প্ৰদূষিত কৰি তুলিছে আৱৰ্জনাই। প্লাষ্টিকৰ সামগ্ৰী নদীত পেলোৱাৰ ফলত কদৰ্য হৈ পৰিছে সমগ্ৰ পৰিৱেশ। সকলো দেখি শুনিও নিৰ্লিপ্ত ভূমিকা সংশ্লিষ্ট বিভাগৰ। প্ৰধানমন্ত্ৰী আগমনৰ সময়ত অতিথিশালাসমূহৰ আৱৰ্জনা কহৰা নদীত পেলোৱাৰ ব্যৱস্থা কৰা হৈছিল। বিগত দুমাহ ধৰি নদীখনত আৱৰ্জনা পেলোৱাৰ ফলত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে দাঁতিকাষৰীয়া এলেকাত। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়াই। হয়, এই মুহূৰ্তত আমি কাজিৰঙাৰ কহৰাত উপস্থিত আছোঁ আৰু কহৰাৰ আচলতে কহৰা নদীৰ কাষত আমি উপস্থিত আছোঁ। আমি এটা কথা উল্লেখ কৰি ল'ব লাগিব যে এই যিখন কহৰা নদী আপোনালোকে দেখা পাইছে, এই নদীখনৰ পানী খায়ে কাজিৰঙাৰ বন্যজীৱকুলে তৃষ্ণা নিবাৰণ কৰে। গতিকে এক কথাত যদি চোৱা যায়, এই মুহূৰ্তত যদি চোৱা যায়, ভয়াৱহ গতিত ইয়াত প্ৰদূষিত হৈছে কহৰা নদীৰ পানী, যাৰ বাবে এক প্ৰকাৰ ভাবুকি আহিছে বন্যজীৱকুলৰ লগতে দাঁতিকাষৰীয়া জনজীৱনলৈ। আৰু এই কহৰা নদীৰ পানী সেৱন কৰিবলগীয়া হয় কাজিৰঙাৰ নেপালী গাঁৱৰ লোকসকলে। আৰু এটা কথা আমি উল্লেখ কৰিব লাগিব যে অতিথিশালাৰ পৰা নিৰ্গত পানীয়ে এক প্ৰকাৰ প্ৰদূষিত কৰিছে কহৰা নদীৰ লগতে এক প্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছে কহৰা নদীলৈ। এক দুৰ্গন্ধময় পৰিৱেশৰ সূচনা হৈছে। আৰু এই মুহূৰ্তত যদি চোৱা যায়, কেইবাখনো অতিথিশালাৰ পৰা নিৰ্গত হোৱা যিসমূহ প্ৰদূষিত পানী, সেই প্ৰদূষিত পানী আহি এই কহৰা নদীতে পৰেহি। আৰু বোকাখাট মহকুমা প্ৰশাসনে এই ব্যৱস্থাটো কৰিছে বুলি ৰাইজৰ অভিযোগ উত্থাপন হৈছে। আৰু এই মুহূৰ্তত যদি চোৱা যায়, সম্পূৰ্ণৰূপে এক কদৰ্যময় পৰিৱেশৰ সূচনা হৈছে, যাৰ বাবে এক প্ৰকাৰ ভাবুকি আহিছে স্থানীয় যিসকল লোক, সেই লোকসকলৰ প্ৰতিও এক প্ৰকাৰ ভাবুকি আহিছে। যথেষ্ট এক কদৰ্যময় পৰিৱেশৰ সূচনা হৈছে। আৰু এই মুহূৰ্তত নেপালী গাঁৱৰ যিসকল লোক, সেই লোকসকল ওলাই আহিছে আৰু এইদৰে তেওঁলোকে আহি ইতিমধ্যে অভিযোগসমূহ তেওঁলোকে উত্থাপন কৰিছে। আমি প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা ধৰণৰ সমস্যা হৈছে আপোনালোকৰ? আমাৰ ইয়াত চব প্ৰশাসনে মাত্ৰ দুমাহৰ কাৰণে কৰিছিলে, মাত্ৰ দুমাহৰ কাৰণে এইটো খান্দিছিলে। তাৰপাছত কি হ'ল, আজি 1.5 বছৰ 2 বছৰ হ'বলৈ হ'ল, আজিলৈকে ইয়াৰ ব্যৱস্থাটো সুলভভাৱে কৰা নাই। ইমান গোন্ধ হৈছে, ইয়াত থাকিবই নোৱাৰি। এনেই আবেলি আমাক ওলাবলৈ মন যায়, আমি ওলাবই নোৱাৰি, ইমান মহৰ নিয়াৰে হৈছে। ঠাণ্ডা দিন বুলি ক'লে আঁঠুৱাটো পাৰিবই লাগিব। কেনেকুৱা ধৰণৰ সমস্যা হৈছে কি ক'ব? ল'ৰা ছোৱালীৰ কাৰণে বহুত সমস্যা হৈছে, মানে আৰু ৰাস্তা পদূলি মানে খোজকঢ়া মানুহৰ আৰু স্কুল যায় যে নিকেতন আছে যে এইপিনে, নিকেতন যোৱাৰ মানে ল'ৰা ছোৱালীয়ে নাক বোলো এনেকৈ বন্ধ কৰি যায় আৰু তেনেকুৱা হৈ গৈছে ইয়াত। আৰু আমাৰ দিনতো মানে আঁঠুৱা তৰিব লগা হৈছে ল'ৰা ছোৱালীৰ কাৰণে। ইমানেই মহ হৈছে। আৰু আগতে আমি কৈছিলোঁ, মানে দিয়া নাছিলোঁ এইটো খান্দিবলৈ, কৈছিলে কি 3 মাহৰ কাৰণে মাত্ৰ, মানে তাৰপিছত আপোনালোকৰ নিজৰ মাটি নহয়, ম্যাদী মাটি বন্ধ কৰিব পাৰিব, একো আপত্তি নাই, আমি তাৰ পৰা ড্ৰেইন উলিয়াম বুলি ৰাস্তাৰ ওচৰত দেখুৱাইছিলে। কিন্তু আজিলৈকে কোনো এটা মানে খা খবৰ নাই, মানে ক'বলৈ কোনোৱে অহা নাই। অতিথিশালাসমূহক জনোৱা হৈছে নাই কথাখিনি? সিদিনা এই কৰিবলৈ আহোঁতে, ৰাষ্ট্ৰপতি কৰিবলৈ আহোঁতে আহিছিলে বাইদেউ, কি ডিঅ' ক'লা, তেখেত আহিছিলে। তেখেতক ক'বলৈ আমাক খা ওলোৱা নাই, যিহেতু নিজৰ হৈ আছিলে, ব্যস্ত হৈ আছিলে। আমি ইয়ালৈকে কেলৈ হৈছে বুলিও সোধা নাই তেখেতে। চৰকাৰী পক্ষৰ পৃষ্ঠপোষকতাতে এতিয়া নদীখন সম্পূৰ্ণৰূপে কদৰ্যময় পৰিৱেশৰ সূচনা হৈছে। এই নদীৰ পানী ৰাইজে সেৱন কৰে, এই নদীৰ পানীয়ে বন্যজীৱকুলে গ্ৰহণ কৰে। চাওক, জীৱিত নৈখনক প্ৰথম কথা হ'ল মাৰি পেলোৱা হ'ল, অবৈধভাৱে বিজ্ঞানসন্মতভাৱে এখন চুইচ গেট নিৰ্মাণ কৰা হ'ল। তাৰপিছত এই নদীখন কলঙলৈ পৰিণত কৰিলে। তাৰপিছত এই গাঁওখনলৈ সোমোৱা ৰাস্তাটো আমি স্বাগতম জনাওঁ। আজি বিদ্যালয়ৰ ল'ৰা ছোৱালীবোৰ যায়, কিন্তু নাক বন্ধ কৰি সোপা মাৰি যাবলগীয়া হয়। ইমান দুৰ্ভাগ্যজনক। আমি আচলতে লাজ পাওঁ, আমি এইখন গাঁৱৰে বাসিন্দা, কিন্তু প্ৰশাসনৰ অনুৰোধত আমি ম্যাদী পট্টাৰ মাটিত তেওঁলোকক মাত্ৰ 2 মাহৰ কাৰণে তেওঁলোকে সময় লৈছিল আৰু আমি দিছিলোঁ। কিন্তু তাৰ পাছত 2 মাহ যোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিলে, গ'ল। সেইটো সময়তে এই ঘটনাটো হৈছিলে। কিন্তু এতিয়া মানুহ সোমাব নোৱাৰে, গাঁওখনলৈ আহিব নোৱাৰে, ইমান বেয়া গোন্ধ, মানুহ সহ্য কৰিব নোৱাৰে, ৰাতি শুব নোৱাৰে। গৰমৰ দিন মানুহ কেতিয়াবা ঘৰৰ যদি বাহিৰত ওলাবলগীয়া হয়, ইফালৰ পৰা বেয়া গোন্ধখিনি সোমাই যায়। গতিকে আমি এনেকুৱা এটা বেয়া পৰিৱেশত আছোঁ। আমি অনুৰোধ জনাইছোঁ প্ৰশাসনক অতি শীঘ্ৰে এই ব্যৱস্থাটো কৰক, নহ'লে কিন্তু অন্যথা আমি কহৰা এই গাঁওখনৰ ৰাইজ ৰাজপথলৈ ওলাই যাবলৈ বাধ্য হ'ম। হয়, মনোজ প্ৰতিম শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।